নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি PNRD এক্সামৰ এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ 1000টা কুৱেশ্যনৰ। আজি সেই চিৰিজৰ পাৰ্ট 1, গতিকে আমি কুৱেশ্যনসমূহ ৰেগুলাৰ পাৰ্ট 1 পাৰ্ট 2কে দি যাম। ইয়াৰ ভিতৰত থাকিব আছাম জিকে, পঞ্চায়ত ৰাজৰ ওপৰত থাকিব, হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী থাকিব, আছাম আৰু ইণ্ডিয়াৰ পলিটি তেনেকৈ থাকিব, যিবোৰ স্কিমসমূহৰ ওপৰত কুৱেশ্যনসমূহ থাকিব, হিষ্ট্ৰী থাকিব, জিকেৰ ভিতৰতে থাকিব। গতিকে তাৰ ওপৰত কুৱেশ্যনসমূহ আমি 1000টা টপ কুৱেশ্যন লৈ আহিম, গতিকে সকলোৱে চাই থাকিব শেষলৈকে। যদি তোমালোকে ইয়াৰ ভিডিঅ'টোৰ PDF-টো যদি পাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে আমি টেলিগ্ৰাম লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'বা, তাতে আমি PDF-টো দি দিম। গতিকে আজি পাৰ্টত আমি আছাম জিকেৰ ওপৰত কুৱেশ্যনসমূহ লৈ আহিছোঁ, গতিকে সকলোৱে শেষলৈকে চাবা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়া। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ কথা সুধিছে, কোন আছিল? ইয়াত দিছে পুষ্পলতা দাস, নীলিমা বৰুৱা, সৈয়দা আনোৱাৰা তাইমুৰ আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সৈয়দা আনোৱাৰা তাইমুৰ। তেখেত হৈছে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। তেখেতে 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত আছে নামবৰ অভয়াৰণ্যখন। আমি তাৰ পিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম কেশৰী নামেৰে কাক জনা যায়? অসম কেশৰী বুলি কাক জনা যায়? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, অম্বিকাগিৰি ৰায়চৌধুৰী। তেখেতক অসম কেশৰী নামেৰে জনা যায়। আমি তাৰ পিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন আছিল? কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল প্ৰথম অসমীয়া সাহিত্যিক? গতিকে ইয়াৰ অপশ্যনত দিছে হোমেন বৰগোহাঁই, মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু হোমেন বৰগোহাঁই। অপশ্যন দুটা একে আহিল, গতিকে এই 3জনৰ ভিতৰতে কোন হয় ক'ব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। তেখেতে চনটো মনত ৰাখিবা, 1979 চনত তেখেতৰ যি বিখ্যাত উপন্যাস মৃত্যুঞ্জয়, সেই মৃত্যুঞ্জয়ৰ বাবে এই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আমি তাৰ পিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, বসন্ত কুমাৰ দাস। তেখেত হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। আমি তাৰ পিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ যি ৰাজত্ব, সেই ৰাজত্বৰ অন্ত পৰিছিল? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ভাস্কৰ বৰ্মন। কুমাৰ ৰজা ভাস্কৰ বৰ্মন, তেখেতে মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, বদন বৰফুকনে কাৰ দিনত মানক অসমলৈ মাতি আনিছিল? বদন বৰফুকনে কাৰ দিনত মানক অসমলৈ মাতি আনিছিল? ইয়াত অপশ্যনত দিছে শিৱসিংহ, চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ, জয়ধ্বজ সিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহৰ দিনত বদন বৰফুকনে মানক অসমলৈ মাতি আনিছিল। আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন হৈছে, ভূপেন হাজৰিকাৰ কেতিয়া ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ভূপেন হাজৰিকাদেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, 2019 চনত। 2019 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল। আমি তাৰ পিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, আকবৰ হায়দৰি। তেখেত আছিল অসমৰ প্ৰথম ৰাজ্যপাল।
আমি তাৰ পিছত আহিছো 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াৰ অপচনত দিছে লক্ষ্মীনাথ বেজবৰুৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ভোগেশ্বৰ বৰুৱা লীলাধৰ বৰুৱা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভোগেশ্বৰ বৰুৱা তেখেত হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া আমি তাৰ পিছত আহিছো 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যন সুধিছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল যি বৰ্মন বংশ সেই বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে ভাস্কৰ বৰ্মন আমি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনলৈ আহিছো 12 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোনখন জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন বি শিৱসাগৰ জিলাত যি পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত এই অভয়াৰণ্যৰ ওপৰতো কুৱেশ্যনসমূহ অহা দেখা যায় গতিকে সকলোৱে চাবা ভালকে আমি তাৰ পিছত আহিছো 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন ডি নৰনাৰায়ণ তেখেত আছিল কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আমি তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে মিচিং জনগোষ্ঠীৰ প্ৰধান উৎসৱটি কি মিচিং জনগোষ্ঠীৰ প্ৰধান যি উৎসৱ সেই উৎসৱটো কি সুধিছে ইয়াত দিছে বৈশাগু আলি আই লৃগাং কৰম পূজা বাইখু গতিকে তো পাৰিবাৰ সকলোৱে ইয়াৰ উত্তৰটো হ'ব অপচন বি আলি আই লৃগাং আমি তাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে কোনজন ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ চুহুংমুং তেখেতে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল যি আহোম ৰজা আমি তাৰ পিছত আহিছো 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰিছিল কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন ডি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আমি তাৰ পিছত আহিছো 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে অসমত কাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন বি লক্ষ্মী সিংহৰ দিনত অসমত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আমি তাৰ পিছত 18 নম্বৰ কুৱেশ্যনলৈ আহিছো 18 নম্বৰ কুৱেশ্যন সুধিছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম অংকীয়া নাট কি লিখিছিল শংকৰদেৱে প্ৰথম অংকীয়া নাটকখনৰ নাম কি সুধিছে অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন সি চিহ্ন যাত্ৰা তেখেত এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অংকীয়া নাট আমি তাৰ পিছত 19 নম্বৰ কুৱেশ্যনলৈ আহিছো 19টো সুধিছে অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা বাস কৰে কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে ৰাইট এনসাৰ হ'ব অপচন এ নগাঁও জিলাতে সৰ্বাধিক জনসংখ্যা আছে 2011 চনৰ লোকপিয়ল অনুসৰি তাৰ পিছত আহিছো আজি 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে নামঘোষাৰ ৰচক কোন এটি উজীৱ কুৱেশ্যন নামঘোষাৰ ৰচক কোন গতিকে 20 নম্বৰ কুৱেশ্যনটো আমি তোমালোকৰ বাবে ৰাখিছো ইয়াৰ উত্তৰটো কি হয় জনাবা অপচন দিছে এ শংকৰদেৱ বি দিছে অনন্ত কণ্ডলী সি দিছে মাধৱদেৱ আৰু ডি দিছে ভট্টদেৱ গতিকে শুদ্ধ উত্তৰ কি হয় সকলোৱে কমেন্ট কৰিবা তোমালোকে আজি ভিডিঅটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰিবা লগতে যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা যদি ইয়াৰ পিডিএফটো পাব বিচাৰে তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংক দিয়া আছে তাতে সকলো জয়েন হৈ লবা তাতে আমি পিডিএফ সমূহ দি দিম WhatsApp গ্ৰুপো আছে আৰু যদি কিবা সুধিব বিচাৰে তেন্তে ফেসবুকতো সুধিব পাৰা আৰু ফেসবুকতো ভিডিওটো দিয়া হয় গতিকে যদি ফেসবুকত চাই আছে তেন্তে পেজখন ফলো কৰি দিবা আমি ইয়াৰ পিছৰ পাৰ্টটো অহা কাইলে বা পৰহিলে লৈ আহিম গতিকে সকলোৱে চাই থাকিব আমি তাৰ পিছত 21 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 21 নম্বৰ কুৱেশ্যন সুধিছে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল গুৱাহাটীৰ নীলাচল পাহাৰত যি আছে কামাখ্যা মন্দিৰ সেই কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নৰনাৰায়ণ তেখেতে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত যি কামাখ্যা মন্দিৰ সেই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰটো
22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 22 নম্বৰ কুৱেশ্যন সুধিছে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা প্ৰথম দলংখন কি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা প্ৰথম দলংখন কি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ শৰাইঘাট দলং এইখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা প্ৰথম দলং আমি তাৰ পিছত আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ 23 টো সুধিছে অসম চাহ নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল আসাম টি কৰ্পোৰেচন কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1972 চনত 1972 চনত অসম চাহ নিগম প্ৰতিষ্ঠা হৈছিল আমি তাৰ পিছত 24 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 24 টো সুধিছে অসমীয়া ভাষাৰ প্ৰথম উপন্যাসখনৰ নাম কি অসমীয়া ভাষাৰ প্ৰথম উপন্যাসখনৰ নাম কি সুধিছে ইয়াত দিছে মিৰিজীয়ৰী ভানুমতী ধৰ্মপুস্তক লাহৰী গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন বি ভানুমতী হৈছে অসমীয়া ভাষাৰ প্ৰথম উপন্যাস আমি তাৰ পিছত আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ যোৰহাট জিলাত গিবন অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছোঁ 26 নম্বৰ অৰ্থাৎ আজি শেষৰ কুৱেশ্যনটোলৈ শেষৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি ইয়াত দিছে বাঁহী অৰুণোদয় মোৰ জোনাকী গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰুণোদয়খন হৈছে প্ৰথম অসমীয়া মাহেকীয়া আলোচনী এইকেইটা আছিল আজিৰ কুৱেশ্যন আজি যে আমি 30টা কুৱেশ্যন যি 26টা কুৱেশ্যন আলোচনা কৰিলোঁ 26টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা ভিডিঅ'টো শেষত কমেণ্ট কৰিবা আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা যদি ভাল পাইছা তেন্তে ভিডিঅ'টো ইমানে ধন্যবাদ